আহ্বানত আজি ডিগবৈ ছাত্ৰ সন্থাই যি আমাৰ বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মিত বিদ্যুৎ যোগান লগতে যি স্মাৰ্ট মিটাৰ সংযোগ কৰি যি স্মাৰ্ট একচুৱেলি মিটাৰ নহয় স্মাৰ্ট টকাত তেওঁলোকে সংযোগ কৰি জনসাধাৰণৰ যি তেওঁলোকে কোনো ধৰণৰ যি তেওঁলোকৰ যি গোটেই দিনটো ধৰা যিখিনি তেওঁলোকে উপাৰ্জনৰ পৰা তেওঁলোকে বেছি তেওঁলোকে মানে প্ৰতিমাহে বিল পৰিশোধ কৰিবলৈ লৈছে তাৰ ফলত তেওঁলোকৰ যি জীৱনৰ যিটো তেওঁলোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা সামগ্ৰীসমূহৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰত হওক তেওঁলোকে জ্বলা খাবলগীয়া হৈছে গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই শক্তিমন্ত্ৰীক আমি সকিয়াতে বিচাৰিছোঁ আৰু অনতিপলমে তেওঁলোকে ৰাইজৰ যি প্ৰতিবাদ এই প্ৰতিবাদক তেওঁলোকে সন্মান জনাই এই যি স্মাৰ্ট মিটাৰ তেওঁলোকে যি ডকাইতৰ স্মাৰ্ট মিটাৰ সংযোগ কৰিছে এই স্মাৰ্ট মিটাৰসমূহ অতি শীঘ্ৰে কৰ্তন কৰিব লাগে আৰু বিদ্যুৎ যোগান তেওঁলোকে নিয়মিতভাৱে যোগান ধৰিব লাগে লগতে যি অত্যাধিক বিদ্যুৎ মাচুল আহিছে এই বিদ্যুৎ মাচুল হ্ৰাস হ'ব লাগে অন্যথা সদৌ অসম ছাত্ৰ সন্থাই আমি ইতিমধ্যে কেইবালানি আন্দোলন ঘোষণা কৰিছিলোঁ আৰু ইতিমধ্যে আন্দোলন হৈ গৈছে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত 12খন ছাত্ৰ সন্থাই এই সমগ্ৰ অঞ্চলতে তেওঁলোকে প্ৰতিবাদ কৰিছে আমি সমান্তৰালভাৱে ডিগবৈ ছাত্ৰ সন্থাই এই ডিগবৈ শ্বহীদ প্ৰাংগণত আজি APDCLৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্য হাতত লৈছিলোঁ আৰু ইতিমধ্যে এই কাৰ্যসূচী সমাপ্ত হৈছে গতিকেলৈ আমি চৰকাৰক দাবী জনাইছোঁ যাতে অনতিপলমে নিয়মিতভাৱে বিদ্যুৎ যোগান বিদ্যুতৰ যি মাচুল বৃদ্ধি হ্ৰাস হ'ব লাগে আৰু যি স্মাৰ্ট মিটাৰ বাতিল হ'ব লাগে ধন্যবাদ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ